বদরপুরের রাঙ্গারপাড়া গ্রাম থেকে উদ্ধার মণিপুরের অপহৃত যুবক কাণ্ডের বড় আপডেট। সাথে রয়েছি আমি বদরুল ইসলাম। অপহরণকারীর দাবি মতে টাকার প্রথম কিস্তি দেওয়া হয়। লেনদেনের সূত্র ধরে সারাশি অভিযানে নামে পুলিশ এবং রাঙ্গারপাড়ার রশিদ আহমেদের বাড়ির একটি বন্ধ ঘর থেকে অপহৃত যুবককে উদ্ধার করতে সক্ষম হয় পুলিশ। আজ সংবাদ মাধ্যমে ঘটনার বিস্তারিত তুলে ধরলেন অতিরিক্ত পুলিশ সুপার প্রতাপ দাস। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। একজন যুবককে উদ্ধার করা হয়েছে আমার বদরপুর অঞ্চলের পর। আমরা বিস্তারিত একচুয়ালি আমি এটা জিও এফআইআর পাইছিলোঁ আপোনাৰ কাকচিং পিএছ এণ্ড ডিষ্ট্ৰিক্ট কাকচিং মণিপুৰ ৰিগাৰ্ডিং ওৱান ভিক্টিম আছিল। তেওঁৰ নাম আব্দুল ৱাৰিছ ছান অফ আব্দুল ৰেজাক, ভিলেজ চৰাৱাং লেকে, পিএছ এণ্ড ডিষ্ট্ৰিক্ট কাকচিং। তেওঁক কিডনেপ কৰি শিলচৰৰ পৰা বদৰপুৰ পিএছ এৰিয়াত ৰখা বুলি আমি এটা মানে জিৰ' এফআইআৰ পাওঁ ফ্ৰম পিএছ কাকচিং। আৰু লগে লগে আমি এটা কেছ ৰেজিষ্টাৰ কৰোঁ ভাইট বদৰপুৰ পিএছ কেছ নম্বৰ 229/24 আণ্ডাৰ ছেকশ্যন 140 ছাবছেকশ্যন 2/3 ছাবছেকশ্যন 5 অফ BNS। আৰু তদন্ত কৰোঁতে আমি গম পাওঁ যে এনেকুৱা এজন মানুহ তেওঁ মানে কিডনেপ হৈছে শিলচৰৰ পৰা, আৰু ভিক্টিমৰ পৰিয়ালৰ পৰা কিডনেপাৰে মানে পইচা ৰেঞ্চমত বিচাৰি আছে। একৰ্ডিংলি ইনভেষ্টিগেশ্যনত আমি গম পাওঁ যে তেওঁলোকে 10,000 ৰুপিজ UPI থ্ৰু দি মানে ইতিমধ্যে পে'মেণ্ট কৰিছে। সেই 10,000 ৰুপিজৰ আমি লিডটো লৈ পিছত আমি যিখিনি কিডনেপাৰ আছে তেখেতলোকক আমি ট্ৰেছ আউট কৰোঁ, আৰু আমি এজন কিডনেপাৰক এতিয়া এপ্ৰিহেণ্ড কৰিব সক্ষম হৈছোঁ। তেওঁৰ নাম হ'ল ৰছিদ আহমেদ, 32 বছৰ বয়স, ছান অফ আব্দুল জলিল, ভিলেজ ৰাংগাৰপাৰ, পিএছ বদৰপুৰ, ডিষ্ট্ৰিক্ট কৰিমগঞ্জ। তেওঁক এটা বিল্ডিঙত মানে ৰাংগাৰপাৰ ইয়াত ৰখা হৈছিলে ভিক্টিমক, আৰু একৰ্ডিংলি আমি ভিক্টিমক ৰিকভাৰ কৰিছোঁ আৰু একিউজক এৰেষ্ট কৰিছোঁ। আৰু ইতিমধ্যে আমি মানে ইণ্টাৰগেশ্যন চলাই আছোঁ, লগতে আৰু কোন কোন জড়িত হৈ আছে মানে এইটো কিডনেপিং কেছত। ৰেঞ্চম কিমান ডিমাণ্ড কৰিছে? ৰেঞ্চম এমাউণ্টটো এতিয়া ইণ্টাৰগেশ্যন চলি আছে, আমি পিছলৈকে আপোনালোকক জনাম। ভিক্টিমজনৰ নাম? ভিক্টিমজনৰ নাম হ'ল আব্দুল ৱাৰিছ, 21 বছৰ বয়স, ছান অফ আব্দুল ৰেজাক, ভিলেজ চৰাৱাং লেকে, পিএছ এণ্ড ডিষ্ট্ৰিক্ট কাকচিং। যিটো ঘৰৰ মাজত ৰখা হৈছে এইটো ঘৰত বেলেগ মানুহ আছিলে নে বন্ধ ঘৰত? বন্ধ কোঠাত আমি পাইছোঁ, তেওঁ মানে বন্ধ কোঠাত ৰখা আছিলে। এতিয়া আমি সোধপোছ অব্যাহত ৰাখিছোঁ, আৰু তেওঁলোকৰ আৰু কোন কোন জড়িত হৈ আছে, কিহৰ কাৰণে কৰিছিলোঁ, মটিভটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। শিলচৰৰ পৰা মানে কিডনেপ কৰা হৈছে? শিলচৰৰ পৰা লৈ অহা বুলি ইতিমধ্যে আমি গম পাইছোঁ, আৰু কিহৰ কাৰণে লৈ আহিছিলে, কি কথা এইটো ইনভেষ্টিগেশ্যন চলি আছে। থেংক ইউ ছাৰ। রসি লগ গুলিয়ে দিবি। মানুষ চিন্তা করা উচিত না, এখন মাছ নেই। টানাটানি খরচ কি? টানাটানি খরচ কিটা লাগে? মানুহ চালা এতদিন ধৰি কিডনেপ কৰি ৰাখি দিছ। মোবাইলটো ক'ত? মোবাইল যাও না যাও। মোবাইল ক'ত? মোবাইল